নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এজন ব্যক্তিৰ শৰীৰৰ অংগ পৰ্যবেক্ষণ কৰি ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰ আৰু ভৱিষ্যতৰ বিষয়ে কিছুমান নজনা কথা জানিব পাৰি। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ব্যক্তিৰ শৰীৰত থকা চিহ্নৰ ওপৰত লক্ষ্য কৰি জানিব পাৰি ব্যক্তিজনৰ জীৱনকালত কি হ'ব বা কি ঘটনা কেনেকুৱা পৰিৱৰ্তন হ'ব তেওঁলোকৰ লগত তাৰ বিষয়ে জানিব পাৰি। উদাহৰণ স্বৰূপে প্ৰিয় দৰ্শক, ব্যক্তিগৰাকীৰ হাতৰ আঙুলি চাই, হাতৰ ৰেখা চাই বা কোনটো স্থানত তেওঁলোকৰ শৰীৰত তিল থাকিলে এই সকলোবিলাক চাই লৈ এজন ব্যক্তিৰ জীৱন কালৰ বিষয়ে বহুতো কথা অনুমান কৰিব পাৰি। ব্যক্তিজনক ভাগ্যই কিদৰে সহায় কৰিব, ব্যক্তিজনৰ জীৱন কালত কি হ'ব, ভৱিষ্যতে তেওঁলোকৰ লগত কেনেকুৱা হ'ব, স্বভাৱ চৰিত্ৰ কেনেকুৱা হয় তাৰ বিষয়ত অনুমান কৰিব পাৰি জ্যোতি গণনা অনুসৰি। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো জ্যোতিষশাস্ত্ৰৰ অনুসৰি ব্যক্তিগৰাকীৰ হাতৰ তলুৱাৰ ৰং চাই ব্যক্তিজনৰ বিষয়ে কিছুমান কথা কিদৰে জানিব পাৰিব। আপোনাৰ হাতৰ তলুৱাৰ ৰং কি হয়, আপুনি এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই লয় তেতিয়া আপুনি আপোনাৰ হাত দুখন দৰ্শন কৰি আপোনাৰ হাতৰ ৰংটো কেনেকুৱা হয় আপুনি সেই ৰংটোৰ বিষয়ে আপুনি সুন্দৰভাৱে জানি ল'ব পাৰিব। আপোনাৰ জীৱন কালত কেনেকুৱা হ'ব আপোনাৰ স্বভাৱ চৰিত্ৰ, কেনেকুৱা হ'ব আপুনি জীৱনত কেনেধৰণৰ সফলতা পাব, কেনেধৰণৰ উন্নতি ঘটিব আপোনাৰ জীৱনত, কি সুফল কি অশুভ ফল আপুনি জীৱনত লাভ কৰিব পাৰিব, কি সাৱধান অৱলম্বন কৰিব লাগিব, আপুনি সুন্দৰভাৱে এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ হাতৰ তলুৱাৰ ৰংটো কেনেকুৱা হয় আপুনি নিশ্চয় তলৰ কমেন্ট ছেকশ্যনত উল্লেখ কৰিব। আৰু আপোনাৰ হাতৰ তলুৱাৰ ৰংটোৰ লগত আজিৰ ভিডিঅ'টোত ক'ব খোজা এই চাৰিটা ৰঙৰ ভিতৰত মিলিছে নে নাই আপুনি সুন্দৰভাৱে জানি লওক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই। গতিকে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব যাতে আপোনালোকৰ বাবে আমি নতুন ভিডিঅ' বনাবৰ বাবে মনোবল বৃদ্ধি হয়। আৰু জ্যোতিষশাস্ত্ৰৰ লগত জড়িত বিভিন্ন তথ্য, বিভিন্ন প্ৰতিকাৰৰ বিষয়ে আপুনি নজনা কথা জানিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ বাবে সকলোকে অনুৰোধ জনোৱা হ'ল। গতিকে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ হাতৰ তলুৱাৰ ৰংটো আপুনি চাই লৈ আপোনাৰ কোনটো ৰং হয় হাতৰ তলুৱাৰ ৰং, সেই ৰংটোৰ বিষয়ে আপুনি জানি লৈ আপুনি জানি লওক আপুনি কোনবোৰ ক্ষেত্ৰত সফলতা পাব পাৰিব আৰু কোনবোৰ ক্ষেত্ৰত আপুনি বিফলতা পাব পাৰিব, আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, ভৱিষ্যতে আপুনি কি সুফল কি অশুভ ফল পাব পাৰিব তাৰ বিষয়ে সুন্দৰভাৱে জানি লওক। প্ৰিয় দৰ্শক, এক নম্বৰতে হৈছে ৰঙা ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকল। প্ৰিয় দৰ্শক, যি ব্যক্তিৰ হাতৰ তলুৱাৰ ৰং ৰঙা ৰং হয় তেনেসকল ব্যক্তি খুবেই ভাগ্যৱান বুলি কোৱা হয়। লগতে প্ৰিয় দৰ্শক, তেওঁলোকে জীৱন কালত প্ৰতিটো কামতে তেওঁলোকৰ সফলতা আহে। কাৰণ প্ৰিয় দৰ্শক, তেওঁলোক খুবেই দায়িত্বশীল ব্যক্তি হয় আৰু তেওঁলোকে খুব পৰিশ্ৰম কৰিব পৰাৰ এক ক্ষমতা তেওঁলোকৰ লগত থাকে। তেওঁলোকে প্ৰতিটো কাম খুব ভালদৰে সকলো দায়িত্ব পালন কৰি সম্পূৰ্ণ কৰিব পৰাৰ ক্ষমতা তেওঁলোকৰ লগত থাকে। ৰঙা ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকল খুবেই মিঠা মুখীয়া হয়। এনে ব্যক্তিসকল আনন্দ স্বভাৱৰ হয় আৰু কোমল স্বভাৱৰ হয়। এওঁলোক অতি তীক্ষ্ণ আৰু বুদ্ধিমান হয় বুলি কোৱা হৈছে। এওঁলোকে যিকোনো কামত কম কষ্ট কৰিয়েই তেওঁলোকে অধিক ফল লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰে। কাৰণ এইসকল ব্যক্তিয়ে সৰু ডাঙৰ সকলো কাম তেওঁলোকে ভালদৰে কৰিব জানে।
তেওঁলোকে সৰু কাম হলেও তেওঁলোকে ভালদৰে কৰে, যাৰ ফলত তেওঁলোকে সেই সৰু কামটোতে সফলতা পায় আৰু কম কষ্ট কৰিয়েই তেওঁলোকে সৰু কামটোতে অধিক ফল পাবৰ বাবে সক্ষম হয়। লগতে এনে ব্যক্তিসকলক নিজৰ ভাগ্যও খুব সহায় কৰে আৰু তেওঁলোকে নিজৰ ভাগ্যৰ বলতেই জীৱনকালত খুবেই সুখী হ'ব পাৰে। প্ৰিয় দৰ্শক, যিসকল সফল ব্যক্তি, ধনী ব্যক্তি, তেওঁলোকৰ আপুনি হাতখন চালে জানিব পাৰিব সেইসকল ব্যক্তিৰ হাতৰ তলুৱাৰ ৰংটো আপুনি নিশ্চয় দেখিবলৈ পাব ৰঙা। ৰঙা ৰঙৰ ব্যক্তিসকল সদায় জীৱনকালত সফলতা পাবৰ বাবে সক্ষম হয় আৰু এনে ব্যক্তিসকল প্ৰায় ধনী হোৱাও দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, এনে ৰঙা ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকল যিমানেই দুখীয়াৰ ঘৰত জন্ম লাভ কৰিলেও বা তেওঁলোকৰ জীৱনলৈ যিমানেই সমস্যা আহে বা সমস্যাৰ মুখামুখি হলেও তেওঁলোকে নিজৰ ভাগ্যৰ বলতেই এদিন তেওঁলোকে জিলিকি উঠে। বিশেষকৈ এনে ব্যক্তিসকলে কেতিয়াও কোনো ক্ষেত্ৰতে হাৰ নামানে। এনে ব্যক্তিসকলে দুদিন পলম বা দেৰিকৈ হলেও নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে সক্ষম হয়। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় এনে মানুহ নিশ্চয় দেখা পাইছে, ঘৰত বেয়া পৰিস্থিতিৰ বাবে পঢ়া শুনাত তেওঁলোকৰ বাধা আহে, কিন্তু প্ৰিয় দৰ্শক, এওঁলোকৰ ভাগ্যই এওঁলোকক ইমানেই সহায় কৰে যে এওঁলোকৰ কৰ্ম, গুণ আৰু দক্ষতা দেখি কোনো ধনী ব্যক্তিয়ে এওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে আগবাঢ়ি আহে। আপোনালোকৰ ওচৰে পাছৰে যদি এনে ব্যক্তি আছে তেন্তে আপুনি তেওঁলোকৰ হাত আপুনি চাই ইয়াৰ প্ৰমাণ আপুনি উলিয়াব পাৰিব। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি হাতৰ তলুৱাৰ ৰং ৰঙা ব্যক্তিসকল খুবেই ভাগ্যৱান বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলে কিবা এটা কাম কৰিলে আনে তেওঁলোকক উৎসাহিত কৰাৰ কামনা কৰাতকৈ নিজে নিজৰ কামত নিজেহে বেছিকৈ উৎসাহিত হয়। এওঁলোকৰ মনত এনেকুৱা ভাৱ হয় যে প্ৰিয় দৰ্শক, যিকোনো ক্ষেত্ৰত কিবা এটা কাম কৰিবলৈ আগবাঢ়োতেনেই তেওঁলোকে সফলতাৰ বাবে যিমানেই কষ্ট কৰিব নলগীয়া হওক কিয় তেওঁলোকে কষ্ট কৰি হলেও সফলতা পাবৰ বাবে সক্ষম হয়। এনেকুৱা এটা ধাৰণা তেওঁলোকৰ মনত আহে। সেইকাৰণেই এনে ব্যক্তিসকলে নিজৰ লক্ষ্যত সদায় উপনীত হ'বলৈ এদিন সক্ষম হয়। প্ৰিয় দৰ্শক, এনে ব্যক্তিসকল সৰল মনৰ অধিকাৰী হোৱাৰ লগতে খুবেই ধৈৰ্যশীল স্বভাৱৰ হয়। প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলে যি কামেই নকৰক কিয় তেওঁলোকে উন্নতিটোহে দেখিবলৈ পায়। প্ৰিয় দৰ্শক, হাতৰ ৰং ৰঙা ৰঙৰ ব্যক্তিসকল আত্মবিশ্বাসী আৰু সাহসী আৰু শক্তিশালী স্বভাৱৰ হয়। জীৱনকালত এওঁলোকে ধন সম্পত্তি ঐশ্বৰ্য লাভ কৰাৰ প্ৰবল সম্ভাৱনা বেছি বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলে কেতিয়াও আনৰ অপকাৰ কৰাৰ কথা চিন্তা নকৰে আৰু আনৰ অপকাৰ কৰাৰ পৰা এনে ব্যক্তিসকল সদায় দূৰত থাকে আৰু এনে ব্যক্তিসকলক আনে অপকাৰ কৰিবলৈ চেষ্টা কৰিলেও এওঁলোকে অলপো ভাল নাপায় আৰু এনে ব্যক্তিসকলৰ পৰা সদায় দূৰত থাকে আৰু জীৱনকালত এওঁলোকক কেতিয়াও এনে ব্যক্তিয়ে নাপাহৰে। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, গুলপীয়া ৰঙৰ হাতৰ তলুৱা ৰঙৰ ব্যক্তিসকলৰ বিষয়ে। প্ৰিয় দৰ্শক, গুলপীয়া ৰঙৰ ব্যক্তিসকলে যুক্তি সহকাৰে সদায় কাম কৰে। যিকোনো কাৰ্য আনে যিমানেই তেওঁলোকক কলেও নিজৰ মনে যি বিচাৰে সেয়া তেওঁলোকে ভালদৰে বিচাৰ কৰিহে তেওঁলোকে যুক্তি সহকাৰে কামটো কৰিবলৈ আগবাঢ়ি যায়। লগতে এওঁলোক অতি কম সময়ৰ ভিতৰতে যিকোনো কামত পাকৈত হৈ পৰে। প্ৰিয় দৰ্শক, গুলপীয়া ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকলৰ স্বভাৱ আৰু চৰিত্ৰ অতি ইতিবাচক আৰু আকৰ্ষণীয় হয়। এনে ব্যক্তিসকলে নিজৰ জীৱনটোক ভালদৰে উপভোগ কৰিব জানে আৰু এনে ব্যক্তিসকলৰ মনত সদায় ইতিবাচক দৃষ্টিভংগী ৰাখে বুলি কোৱা হৈছে।
লগতে এওঁলোকে সহজতে মানুহৰ লগত মিলিব পাৰে। বন্ধু আৰু সমাজত তেওঁলোক খুবেই প্ৰিয় হয় আৰু বন্ধুসকলৰ পৰাও তেওঁলোকে খুবেই সমৰ্থন লাভ কৰে। যিকোনো কাম কৰিলে বন্ধুসকলৰ পৰা তেওঁলোকে সহায় লাভ কৰিবৰ বাবে সক্ষম হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, গুলপীয়া ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকলৰ সৰু সৰু কথাতে কেতিয়াবা ক্ৰোধিত হৈ পৰে বা খঙাল হৈ পৰে। যদিও এওঁলোকৰ সৰু কথাতে খং উঠে, কিন্তু এওঁলোক অতি সহজতেই পুনৰ শান্ত হৈ পৰে। এনে ব্যক্তিসকলৰ কেতিয়াবা চিন্তা স্থিৰ নহয়। এওঁলোকে সহজতে মনটো সলনি কৰিব পাৰে। কিন্তু প্ৰিয় দৰ্শক, এনে ব্যক্তিসকল বিশ্বাসযোগ্য হয় আৰু নিৰ্ভৰশীলযোগ্য হয়। এনে ব্যক্তিসকল অতি ভাল প্ৰকৃতিৰ হয়। ধৈৰ্যশীল, শান্তিপূৰ্ণ আৰু সকলো পৰিস্থিতিতে এওঁলোক সুখী হৈ থাকে। এনে ব্যক্তিসকলৰ আটাইতকৈ ভাল গুণ হৈছে প্ৰিয় দৰ্শক, যিকোনো বস্তু অপ্ৰয়োজনীয় বুলি তেওঁলোকে নষ্ট কৰি নেপেলায়। অৰ্থাৎ এওঁলোকে বিপদৰ সময়ত টকা পইচা খৰচ কৰিবৰ বাবে এওঁলোকে সঞ্চয় কৰি ৰাখি থৈ দিয়ে। কেতিয়াও এওঁলোকে বিনা কাৰণত খৰচ নকৰে। যিটো প্ৰয়োজন সেইটোহে তেওঁলোকে খৰচ কৰিব। আৰু এনে ব্যক্তিসকলে নিজৰ প্ৰয়োজনীয় বস্তু সামগ্ৰীসমূহ ভালদৰে পৰিপাটিকৈ ৰাখিব জানে। আৰু এনে ব্যক্তিসকল আদৰ্শৱান হয় আৰু নিজৰ চেষ্টাৰ বলতে তেওঁলোকে এদিন জিলিকি উঠিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, এওঁলোক অতি ভাল প্ৰকৃতি আৰু ধৈৰ্যশীল স্বভাৱৰ হোৱাৰ বাবে এওঁলোকৰ ভাল গুণৰ বাবে এওঁলোকে সমাজত মান সন্মান লাভ কৰিবলৈ সক্ষম হয় বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ৩ নম্বৰ ৰংটোৰ বিষয়ে। ৩ নম্বৰ ৰংটো হৈছে হালধীয়া। যি ব্যক্তিৰ হাতৰ তলুৱাৰ ৰং হালধীয়া হয়, তেওঁলোকৰ বিষয়ে আমি জানো আহক এইবাৰ। প্ৰিয় দৰ্শক, যি ব্যক্তিৰ নিজৰ হাতৰ তলুৱাৰ ৰং হালধীয়া হয়, এওঁলোকৰ ভাগ্যই এওঁলোকক মাজে মাজে সহায় নকৰে, যাৰ ফলত এওঁলোকৰ মাজত আৰ্থিক অভাৱ অনাটনৰ অসুবিধা বেছিকৈ হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, আপোনাক এইখিনিতেই গৰুড় পুৰাণৰ অনুসৰি এটা কথা ক'ব বিচাৰিছো। গৰুড় পুৰাণৰ অনুসৰি যি ব্যক্তিৰ হাতৰ তলুৱাৰ ৰং হালধীয়া হয়, এনে ব্যক্তিসকল সদায় দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এনে ব্যক্তিসকল পৰস্ত্ৰীৰ প্ৰতি আকৰ্ষিত হয় বুলিও কোৱা হৈছে। এনে ব্যক্তিসকলৰ পৰস্ত্ৰীৰ আসক্তি থাকিব পাৰে বুলি গৰুড় পুৰাণৰ অনুসৰি কোৱা হৈছে। প্ৰিয় দৰ্শক, হালধীয়া ৰঙৰ তলুৱাৰ ব্যক্তিসকলৰ স্বভাৱ ক্ৰোধিত আৰু স্বাৰ্থপৰ আৰু অলপ নেতিবাচক চিন্তাৰে তেওঁলোকৰ মনত ভৰি থাকে বুলি কোৱা হৈছে। যাৰ ফলত জ্যোতিষশাস্ত্ৰৰ অনুসৰি তেওঁলোকৰ কামত, তেওঁলোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হয়। কামত তেওঁলোকৰ আৰ্থিক সমস্যাৰ অসুবিধাৰ অৱস্থা হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলৰ সৰু সৰু কথাতে মনটো এওঁলোকৰ অশান্ত হৈ পৰে, অৰ্থাৎ চিন্তিত হৈ পৰে। কিবা এটা সৰু কথা পালেই তেওঁলোকে সেই কথাটোকে চিন্তা কৰি তেওঁলোকৰ মনটো অশান্ত কৰি তোলে। চিন্তাত তেওঁলোকে ডুবিবলৈ আৰম্ভ কৰে। লগতে প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলে এটা কামতে তেওঁলোকে ভালদৰে মন দি বহুদিন বা দীৰ্ঘদিন ধৰি মনোনিৱেশ কৰি ৰাখিব নোৱাৰে। সোনকালে এওঁলোক এটা কাম কৰি বিৰক্তি বা অশান্তি তেওঁলোকে অনুভৱ কৰে। এনে স্বভাৱৰ বাবে বেছিকৈ এনে ব্যক্তিসকল আৰ্থিক সমস্যা বা অসুবিধাৰ মুখামুখি বেছিকৈ হোৱাৰ প্ৰৱণতা বা সম্ভাৱনা থাকে বুলি কোৱা হৈছে। এনে ব্যক্তিসকলে আনৰ সফলতা দেখি বা তেওঁলোকে আনৰ উন্নতি দেখি নিজৰ মনত অস্বস্তি অনুভৱ কৰে। এনে ব্যক্তিসকলৰ প্ৰেম, বিবাহ আৰু বন্ধুত্বৰ স্থায়িত্ব কম থাকে। ঘন ঘন অৰ্থাৎ সৰু সৰু কথাতে তেওঁলোকৰ সৰু সুৰা কাজিয়া বা বিবাদ হ'বলৈ আৰম্ভ কৰে। প্ৰেমৰ ক্ষেত্ৰত, তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰত, বন্ধুৰ মাজত সৰু সৰু কথাতে সৰু সৰু
তেওঁলোকৰ বিবাদ বা কাজিয়া হোৱা দেখিবলৈ পোৱা যায় বুলিও কোৱা হৈছে। এনে ব্যক্তিসকলে ধন সম্পত্তি জমা কৰি ৰাখিব নোৱাৰে। অপ্ৰয়োজনীয়ভাৱে তেওঁলোকে বেছিকৈ খৰচ কৰে, যাৰ ফলত এনে ব্যক্তিসকল বেছিভাগ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় বুলি কোৱা হৈছে। এনে ব্যক্তিসকলক ভাগ্যই কমকৈ সহায় কৰে, যাৰ ফলত তেওঁলোকৰ হঠাৎ লাভৰ সুযোগ আহিলেও তেওঁলোকে লাভৰ বাবে কষ্ট কৰিলেও কিন্তু তাৰ ফল তেওঁলোকে কমকৈহে পায়। লগতে প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলৰ শিক্ষাৰ প্ৰতি একেবাৰে আগ্ৰহ কম বুলি কোৱা হৈছে। একাগ্ৰতাৰ অভাৱ হয় এনে ব্যক্তিসকলৰ। লগতে এওঁলোকৰ শিক্ষা আৰু বুদ্ধিৰ ক্ষেত্ৰত বাধা অহাৰ সম্ভাৱনাও বেছি থাকে বুলি কোৱা হৈছে। হালধীয়া ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকলৰ ভাগ্য বা সফলতাৰ পথত তেওঁলোকৰ বাধা বেছিকৈ আহে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 4 নম্বৰ ৰংটোৰ বিষয়ে। 4 নম্বৰ ৰংটো হৈছে মটীয়া ৰং বা ক'লা ৰঙৰ হাতৰ তলুৱাৰ ব্যক্তিসকলৰ বিষয়ে। প্ৰিয় দৰ্শক, যিসকল ব্যক্তিৰ হাতৰ তলুৱাৰ ৰং মটীয়া ৰং বা তেওঁলোকৰ ক'লা হয়, এনে ব্যক্তিসকলৰ জীৱনত অধিক সংগ্ৰাম আৰু সমস্যা বা নেতিবাচকতা দেখিবলৈ পোৱা যায়। এনে ব্যক্তিসকলে জীৱনকালত অধিক কষ্ট পোৱাৰ সম্ভাৱনা বেছি থাকে বুলি কোৱা হৈছে। আৰু এনে ব্যক্তিসকলে সফলতা পাবৰ বাবে বহু প্ৰচেষ্টা বা চেষ্টা কৰিবলগীয়া হয়। কেতিয়াবা এনে ব্যক্তিসকলৰ অশিক্ষিত অভ্যাসৰ ফলত কেতিয়াবা ভুল পথেৰে উপাৰ্জনৰ বাবে তেওঁলোকে চেষ্টা কৰি বিপদৰ সন্মুখীন হ'বলগীয়াও হয় বুলি কোৱা হৈছে। লগতে কোৱা হৈছে যে যি ব্যক্তিৰ হাতৰ তলুৱাৰ ৰং মটীয়া বা ক'লা ৰঙৰ হয়, এনে ব্যক্তিসকল দুষ্ট প্ৰকৃতিৰ হয়। এনে ব্যক্তিসকল অবিশ্বাসী হয় আৰু স্বাৰ্থলোভীয়া হয় বুলি কোৱা হৈছে। এনে ব্যক্তিসকলে নিজৰ চাহিদা পূৰণৰ বাবে আনৰ অপকাৰ হ'লেও সেই অপকাৰৰ কথা চিন্তা নকৰে। এনে ব্যক্তিসকলে নিজৰ চাহিদা পূৰণৰ বাবেহে মনে প্ৰাণে কামনা কৰে। বিশেষকৈ এনে ব্যক্তিসকলে আনৰ অপকাৰ হোৱাটো বা কৰি এওঁলোকে অপকাৰ ভাল পায়। আৰু এনে ব্যক্তিসকলে আনৰ বস্তু দেখিলে সেই বস্তু এওঁলোকে নিজৰ কৰাৰ মনে মনে চেষ্টা কৰে। সাধাৰণতে প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলৰ পৰা আঁতৰি থাকিবলৈ আপুনি চেষ্টা কৰিব লাগে। এনে ব্যক্তিসকল সুবিধাবাদী হয়। এনে ব্যক্তিসকলৰ মনত নেতিবাচক চিন্তা বেছি হ'ব পাৰে বুলি কোৱা হৈছে। দুষ্ট প্ৰবৃত্তি বা তেওঁলোকৰ স্বভাৱ কঠোৰ হয়, অৰ্থাৎ এওঁলোকৰ মাজত অসৎ দিশসমূহ বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু প্ৰিয় দৰ্শক, এইখিনিতে জনাও যে এয়া সকলোৰে ক্ষেত্ৰত 100% সত্য নহয়। কাৰণ প্ৰিয় দৰ্শক, নিজৰ চৰিত্ৰৰ মূলত লালন পালন আৰু ঘৰখনৰ পৰিৱেশ আৰু নিজৰ প্ৰচেষ্টাৰ ওপৰতে এই সকলোবিলাক নিৰ্ভৰ কৰে। এওঁলোকৰ যদি পৰিৱেশ ভাল হয়, নিজৰ চেষ্টা ভাল হয়, নিজে যদি এনে কৰ্মত লিপ্ত নহয়, তেন্তে তেওঁলোকো অতিকৈ ভাল বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, লগতে এনে ব্যক্তিসকলে জীৱন কালত বহুত সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয়। বিপদ বিঘিনি তেওঁলোকৰ মাজলৈ অহাৰ সম্ভাৱনা বেছি থাকে। ধন সম্পত্তি অৰ্থনৈতিক দিশত এওঁলোকৰ সমস্যা আহিব পাৰে বুলিও কোৱা হৈছে। তাৰ বাবে আপুনি সাৱধান অৱলম্বন কৰিব লাগে। এনে কাৰণতে বেছিভাগ লোকৰ এনে ব্যক্তিৰ দুৰ্ভাগ্য বা অসুবিধাৰ সৃষ্টি হোৱাৰ বেছিকৈ সম্ভাৱনা থাকে বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। প্ৰিয় দৰ্শক, এনে ব্যক্তিসকলৰ ক্ৰোধ প্ৰৱণতা বেছি, অৰ্থাৎ খং বেছি, যাৰ বাবে তেওঁলোকে মানুহৰ সৈতে মিলি থাকিব নোৱাৰে। সেইবাবেই এনে ব্যক্তিসকলৰ লগত যুঁজ বিবাদ আৰু প্ৰৱণতা বৃদ্ধি বুদ্ধি কৰ্মক্ষেত্ৰত কিছু অভাৱৰ সন্মুখীন হ'বলগীয়া হয়। আৰু কেতিয়াবা এওঁলোকৰ মনত অস্থিৰতা বা নেতিবাচক চিন্তাৰ প্ৰৱণতাও দেখিবলৈ পোৱা যায় বুলি কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আপোনাৰ হাতৰ তলুৱাৰ ৰং কোনটো হয় আপুনি নিশ্চয় কমেণ্টত লিখিব।
আৰু এই কথাখিনি অলপ হ'লেও আপোনাৰ লগত মিলিছে নে নাই আপুনি সেইটো জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেওঁলোকৰো হাতৰ ৰংটো চাই এই কথাসমূহ জানিব পাৰে যাতে তাৰ বাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিছো। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।